হাটগাঁও থানাৰ আৰক্ষী বিষয়া জয়ন্ত ৰাজখোৱাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ শীৰ্ষ বিষয়াৰ বিনা দুখন এজন যুৱকক গোলকৈ প্ৰহাৰ কৰিছিল জয়ন্ত ৰাজখোৱাই। চিচিটিভিত বন্দী হৈছে আৰক্ষীয়ে যুৱকজনক প্ৰহাৰ কৰাৰ দৃশ্য। সুৰা সেৱন কৰি জয়ন্ত ৰাজখোৱাই প্ৰহাৰ কৰাৰ ভয়ংকৰ অভিযোগ। 4 দিন পূৰ্বে হাটগাঁও থানাত যোগদান কৰিছিল বিতৰ্কিত জয়ন্ত ৰাজখোৱা। ৰাজ্যত হাতী মানুহৰ সংঘাতে লৈছে চূড়ান্ত ৰূপ। নগাঁৱৰ কচুৱাত বনৰীয়া হাতীৰ আক্ৰমণত মহিলাসহ দুগৰাকীৰ মৃত্যু, আহত 3জনক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি। বন বিভাগৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ তীব্ৰ ক্ষোভ। গোৱালপাৰাৰ মৰণৈত বন্যহস্তীৰ মৃত্যু, বিদ্যুৎস্পৃষ্ট হৈ এটা গাভিনী হাতীৰ মৃত্যু হৈছে। নিশা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰিছিল দুটাকৈ হাতীৰ জাকে। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। ৰাজ্যৰ ৰাজপথত জমদূতৰ ৰূপত ৰখাই থোৱা ট্ৰাকসমূহ চৰকাৰ প্ৰশাসনৰ কঠোৰ নিৰ্দেশনাৰ পাছতো ঘাইপথত চলিয়ে আছে ট্ৰাকৰ অবৈধ পাৰ্কিং। ৰাষ্ট্ৰীয় ঘাইপথত অবৈধভাৱে ট্ৰাক ৰখাই থোৱাৰ ফলত সংঘটিত হৈছে ধাৰাবাহিক পথ দুৰ্ঘটনা। উত্তৰ ভাৰতৰ লগতে অসমতো প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহ। গুৱাহাটীত আজি তাপমাত্ৰা 34 ডিগ্ৰী চেলছিয়াছ। প্ৰচণ্ড গৰমৰ বাবে চিপাঝাৰৰ গৰুখুটিত এজন লোকৰ মৃত্যু। ধান কাটি থকা অৱস্থাতে অসুস্থ হৈ পৰিছিল লোক। IPLৰ ৰাজস্থান ৰয়েলছৰ স্বপ্নভংগ কৰি ফাইনেলত গুজৰাট টাইটান্স। 2026ৰ দ্বিতীয়খন কোৱালিফায়াৰ মেচত 7 উইকেটত জয়ী হৈ গুজৰাট টাইটান্সে তৃতীয়বাৰলৈ প্ৰৱেশ কৰিলে IPLৰ ফাইনেলত। কাইলৈ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সৈতে গুজৰাট টাইটান্সে খেলিব চেম্পিয়নৰ বাবে যুঁজ। হেডলাইন্স আগবঢ়াইছে সানৰাইজ চিকেন কাৰী মছলা, ৰন্ধা কৰি তোলে স্পেচিয়েল। বাতৰিলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই সৌৰভ। গুৱাহাটী মহানগৰীত পুনৰ আৰক্ষীৰ বৰ্বৰতা। পুৱতি নিশা পাঞ্জাৱৰ ৰাজপথত এজন যুৱকক গোলকৈ প্ৰহাৰ কৰিলে আৰক্ষীৰ এটা দলে। চিচিটিভিত বন্দী হৈছে যুৱকজনক প্ৰহাৰ কৰাৰ সমগ্ৰ দৃশ্য। আমান হাজৰিকা নামৰ এজন যুৱকক বিনা দোষত প্ৰহাৰ কৰাৰ ভয়ংকৰ অভিযোগ। নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি ঘৰলৈ উভতাৰ পথতেই এই ভয়ংকৰ মাৰপিটৰ ঘটনাটো সংঘটিত হ'ল। হাটগাঁও থানাৰ আৰক্ষী বিষয়া জয়ন্ত ৰাজখোৱাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। সুৰা সেৱন কৰি জয়ন্ত ৰাজখোৱাই এই কাণ্ড কৰাৰ অভিযোগ যুৱকজনৰ। পথলৈ ওলাই অহা এগৰাকী মহিলাকো গালি-গালাজ কৰাৰ অভিযোগ আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত হাটগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে এই ভুক্তভোগী যুৱকজনে। 4 দিন পূৰ্বে হাটগাঁও আৰক্ষী থানাত যোগদান কৰিছিল আৰক্ষী বিষয়া জয়ন্ত ৰাজখোৱাই। ইয়াৰ পূৰ্বে প্ৰাগজ্যোতিষ থানাত আছিল জয়ন্ত ৰাজখোৱা। 29 তাৰিখে পুৱতি নিশা 2 বজাত সংঘটিত হৈছিল এই ঘটনাটো। আৰক্ষী বিষয়া জয়ন্ত ৰাজখোৱাই পিষ্টলেৰে এনকাউণ্টাৰ ভাবুকি দিছিল আমান হাজৰিকা নামৰ যুৱকজনক। আৰক্ষীৰ পেট্ৰলিং বাহনখনে নিশা কেফেত আহি ফটো তুলিছিল আমান হাজৰিকাৰ। আমান হাজৰিকাই কিয় ফটো তুলিছে বুলি প্ৰশ্ন কৰিছিল আৰক্ষী বিষয়াগৰাকীক। সেই প্ৰশ্ন কৰাৰ বাবেই গোলকৈ প্ৰহাৰ কৰা হ'ল আমান হাজৰিকাক। ইতিমধ্যেই জয়ন্ত ৰাজখোৱাৰ ওপৰত তদন্তৰ নিৰ্দেশ দিছে শীৰ্ষ আৰক্ষী বিষয়াই। উল্লেখ্য যে প্ৰাগজ্যোতিষপুৰ থানাত থকাৰ সময়ত এজন ডাম্পাৰ চালকক প্ৰহাৰ কৰাৰ অভিযোগত হাটগাঁও থানালৈ বদলি কৰা হৈছিল আৰক্ষী বিষয়া জয়ন্ত ৰাজখোৱা। প্ৰত্যেক দিনাখনৰ নিচিনা যোৱাকালি ৰাতি মই মোৰ কেফে বন্ধ কৰোঁ। কেফে বন্ধ কৰাৰ পিছত মই গেটখন তলা মাৰিব লাগে। গেটখন 2টা বজাত কেফে বন্ধ কৰি মই গেটখন তলা মাৰিবৰ কাৰণে কেফেখন বন্ধ কৰিবৰ কাৰণে ভিতৰৰ পৰা মানুহ আহে। প্ৰত্যেক দিনাখনৰ দৰে মই যোৱাকালিও সেই একেই কাৰণেই কৰিছিলোঁ। মই ৰেষ্টুৰেণ্ট 2টা বজাত বন্ধ কৰিছিলোঁ। 2টা বজাত বন্ধ কৰাৰ পিছত মালিকক ফোন কৰিছিলোঁ। মালিকক ফোন কৰাৰ পিছত মালিক আহিছিল গেটখন লক কৰিবৰ কাৰণে। তো যিহেতু মানৱতা খাতিৰত আমি মানুহ হয়তো, তো মানুহে 2টা কথা পাতিলোঁ। মালিক আহিছে, মালিক অহাৰ লগে লগে আমি 2টা কথা পাতিছোঁ। সেই কথা পাতি থকাৰ সময়তে হাটগাঁও আৰক্ষীৰ এখন পেট্ৰলিং বাহন আহে। পেট্ৰলিং বাহনখন আহি মোৰ আৰু মোৰ কৰ্মচাৰীৰ লগতে যেতিয়া আমি ৰখি আছিলোঁ বাহিৰত, সেই সময়তে বাহনখনে আহি আমাক ফটো মাৰে। ফটো মাৰাত মই তেখেতক সুধিলোঁ, ছাৰ আপোনালোকে আমাক যে ফটো মাৰিলে কিহৰ কাৰণে ফটো মাৰিলে? এইখন মোৰ ৰেষ্টুৰেণ্ট হয়, এখেত মোৰ মালিক হয়। তেখেতে কয় যে তহঁতি এইখন এতিয়া কি কৰি আছ, ইয়াত কি এইবিলাক নাটক কৰিছ তহঁতি? মই ক'লোঁ ছাৰ এইখন মোৰ ৰেষ্টুৰেণ্ট হয়, ইয়াত মই ৰেষ্টুৰেণ্ট বন্ধ কৰিছোঁ, এতিয়া মোৰ যাব হৈছে, প্ৰত্যেক দিনাখনৰ নিচিনা মই এনেকৈ যাব ওলাইছোঁ।
তেখেতৰ হেৰিত থকা ৰিভলভাৰটো দেখাই পেলাই তেখেতে কয় এইটো দেখিছ ফুটাই দিম মালিকক কয় তই এইটো ঘৰৰ মালিক হয় নহয় যা সেইটো কোৱাত মালিক ভিতৰলৈ সোমাই আহে তেতিয়া আকৌ মই সুধিলোঁ ছাৰ আপুনি ফটোতে মাৰিলে আমি কি ক্ৰাইম কৰিলোঁ তেখেতে সেই কথাটো সোধাৰ কাৰণে তেখেতে মোক তেখেতৰ বাহনখনত উঠিব কয় মই তেতিয়া পুনৰ সুধিলোঁ ছাৰ মোৰ কি ক্ৰাইম আছে মই যে ৰাতি আপোনাৰ গাড়ীত উঠিব লাগে মই ইয়াতে মদ খাইছোঁ নে ভাং খাইছোঁ নে কি কৰিছোঁ অকণমান হালা হুলা হোৱাত মালিকৰ ঘৰৰ মানুহ নামি আহে মালিকৰ ঘৰৰ মানুহ নামি অহাত তেখেতৰ হ'বলগীয়া বোৱাৰীকো নামি আহে আনিব পৰা মতে জয়ন্ত ৰাজখোৱা ডাঙৰীয়াই মিছবিহেভ কৰে আৰু মোক তেখেতে মাৰধৰ কৰে লগতে এইটো কথা কয় যে তই এই কথা যদি কাৰোবাক ক তোক মই এনকাউণ্টাৰ কৰি দিম আমি এই মুহূৰ্তত সংযুক্ত হৈছোঁ অজয় বৰ্মনৰ সৈতে অজয় আপুনি ঘটনাস্থলীত আছে এটা কালি ৰাতিৰ ঘটনা এজন যুৱকক বিনা দোষত প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে আপুনি এই মুহূৰ্তত আপোনাৰ ওচৰত কি তথ্য আছে নিশ্চিত ক'ব লাগিব যে মহানগৰীত পুনৰ আৰক্ষীৰ বৰ্বৰতাৰ কথা পোহৰলৈ আহিছে আজি সময়ত কোৱা যায় জনহিতৰ সেৱা আছে জনতাৰ বাবে কিন্তু সেই জনহিতৰ সেৱা আছে বা জনতাৰ নিৰাপত্তাৰ বাবে থকা আৰক্ষীয়ে যেতিয়া জনতাৰ ওপৰত বিনা কাৰণত বিনা অপৰাধত মাৰপিট কৰে আৰু তেতিয়া সেই আৰক্ষীয়ে কোন দিশত গতি কৰিব পাৰে সেই বিভাগটো কেনেকুৱা দিশত গৈছে সেয়া কিন্তু এই সময়ত লক্ষণীয় বুলি ক'ব লাগিব কিয়নো ক'ব লাগিব যে যোৱা নিশা যি সাতগাঁও থানাত নতুনকৈ প্ৰায় 4 দিন হৈছে সেই আৰক্ষী বিষয়াজন জয়ন্ত ৰাজখোৱা নামৰ বিষয়াজনক সাতগাঁও থানালৈকে তেওঁক বদলি কৰা হৈছিল এক অভিযোগত আমি পৰৱৰ্তী সময়ত কম এক অভিযোগত তেওঁক বদলি কৰা হৈছিল আৰু যোৱা নিশা তেওঁ পেট্ৰলিং আছিল তেওঁ পাঞ্জাৱীৰ সেই স্থানতে আৰু সেই যুৱকজন যিজন যুৱকক ইতিমধ্যে মাৰপিট কৰা অভিযোগ উত্থাপন হৈছে যুৱকজনৰ এটা অপৰাধ আছিল যে তেওঁ প্ৰশ্ন কৰিছিল যে তেওঁ যিখন ৰেষ্টুৰেণ্টত তেওঁ কাম কৰে ৰেষ্টুৰেণ্টখনৰ তেওঁ ফটো কিয় লৈছিল সেই অপৰাধত যুৱকজনক মাৰপিট কৰিছিল আৰু বেয়াকৈ মাৰপিট কৰিছিল নিশা প্ৰায় 2 মান বজাত এই ঘটনা সংঘটিত হৈছিল আৰু তাৰ পিছতে ইতিমধ্যে আমি সাতগাঁও আৰক্ষীৰ যি উচ্চপদস্থ বিষয়া আছে যি সাতগাঁও আৰক্ষী থানাৰ যি অতি আছে তেওঁলোকক যোগাযোগ কৰিছিলো আৰু তেওঁ কৈছিল যে এই সমগ্ৰ ঘটনা ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে আৰু আৰক্ষীৰ উচ্চপদস্থ বিষয়া ইতিমধ্যে এখন কমিটি বনাইছে আচলতে কি হৈছিল সেই নিশা কিহৰ কাৰণে যুৱকজনক মাৰপিট কৰিছিল কিন্তু ক'ব লাগিব যে অভিযোগ উত্থাপন হৈছে যে জয়ন্ত ৰাজখোৱা নামৰ যিজন আৰক্ষী বিষয়া তেওঁ কিন্তু সেই সময়ত সুৰক্ষিত অৱস্থাত আছিল সেইটো সময়ত তেওঁ সুৰক্ষিত অৱস্থাত আছিল মানে কি ক'ব লাগিব যে তেওঁ যদি নিজকে কণ্ট্ৰল কৰিব নোৱাৰে বা নিজকে তেওঁ যদি এই কৰিব নোৱাৰে তেওঁ কেনেধৰণে অপৰাধ নিয়ন্ত্ৰণ কৰিব পাৰিব সেয়াও কিন্তু এই মুহূৰ্তত লক্ষণীয় বিষয় বুলি ক'ব লাগিব গতিকে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰু কি উচ্চপদস্থ বিষয় গতিকে পৰৱৰ্তী সময়ত তেওঁলোকৰ কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া কিন্তু ক'ব লাগিব আমি জানিব পাৰিম কিন্তু ক'ব লাগিব যে তেওঁ তাৰে আগতে যি প্ৰাগজ্যোতিষ আৰক্ষী থানাত তেওঁ বিষয়া হিচাপে নিযুক্ত আছিল আৰু সেই সময়তে তেওঁ এজন ডাম্পাৰ চালককো মাৰপিট কৰাৰ ইতিমধ্যে অভিযোগ উত্থাপন হৈছে আৰু সেই অভিযোগতে তেওঁক সাতগাঁও থানালৈ বদলি কৰা হৈছে গতিকে পুনৰবাৰ তেওঁ একেই ঘটনা ইয়াতে প্ৰদৰ্শন কৰিলে যে সাধাৰণ জনতাক তেওঁ মাৰপিট কৰি ভীতিগ্ৰস্ত কৰি তেওঁ নিজৰ বীৰত্ব প্ৰদৰ্শন কৰিলে গতিকে এনেকুৱা ধৰণৰ আৰক্ষী বিষয় কেনেকুৱা ব্যৱস্থা ল'ব আৰক্ষী উচ্চপদস্থ বিষয় সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব অজয় এজন বিতৰ্কিত আৰক্ষী বিষয়া জয়ন্ত ৰাজখোৱা তেখেত প্ৰাগজ্যোতিষপুৰ থানাত থকাৰ সময়তো বিতৰ্কত সোমাই পৰিছিল কিন্তু আটাইতকৈ ডাঙৰ কথা কালি এজন যুৱকক তেওঁ মাৰপিট কৰিলে লগতে এগৰাকী মহিলাক তেওঁ গালিগালাজ কৰিছে আৰু এনকাউণ্টাৰ কৰাৰ ভাবুকি প্ৰদান কৰিছিল আৰু এই যি আৰক্ষী দলটো আছিল সাতগাঁও থানাৰ পৰা ওলাই আহিছিল এই বিতৰ্কিত জয়ন্ত ৰাজখোৱাৰ লগত আন কোন আৰক্ষী জোৱান বা হাবিলদাৰ অন্য কোন দল আছিল এই দলটোত কোন লোক আছিল সেই কথা পোহৰলৈ আহিছে নেকি অজয় হয় ছাৰ ক'ব লাগিব যে যিহেতুকে নিশাৰ ভাগত পেট্ৰলিঙত তেওঁ আছিল আৰু পেট্ৰলিঙত থকা অৱস্থাত তেওঁৰ লগত গাড়ী চালকজনৰ লগতে প্ৰায় 3-4জন ইতিমধ্যে আৰক্ষী তেওঁৰ লগত আছিল যিহেতুকে আৰক্ষী নিশাৰ ভাগত পেট্ৰলিং আৰক্ষীৰ লগত প্ৰায় 4-5জন আৰক্ষীৰ লোক থাকে গতিকে সেইটো সময়ত মই কৈছোঁ যে যিজন জয়ন্ত ৰাজখোৱা যাৰ ওপৰত অভিযোগ ইতিমধ্যে উত্থাপন হৈছে এই জয়ন্ত ৰাজখোৱা সেই সময়ত কিন্তু সুৰক্ষিত অৱস্থাত আছিল আৰু দ্বিতীয় আমাৰ নাগৰিকে তেওঁক প্ৰশ্ন কৰিছিল যে তেওঁৰ যিখন প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানখনক ফটো কিয় লৈছিল তেতিয়া তেওঁ এনকাউণ্টাৰ ভাবুকি দিছিল আৰু সেই সময়ত সেই পথেৰে অন্য যি লোকসকল অহা যোৱা কৰিছিল বা এগৰাকী মহিলা অহা যোৱা কৰিছিল এই মহিলাগৰাকীক প্ৰশ্নসমূহ তেওঁ ভাবুকি প্ৰদান কৰিছিল এনকাউণ্টাৰ ভাবুকি প্ৰদান কৰিছিল তাৰপিছতে সমগ্ৰ ঘটনাৰ যি তদন্ত সেই তদন্তৰ কাৰণে ইতিমধ্যে আমাৰ আলোচনাৰ যুৱকজনে সাতগাঁও আৰক্ষী থানাত তেওঁ এটা গোচৰ দিছে আৰু সেই গোচৰৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষী উচ্চপদস্থ বিষয়া এজন কমিটি কেইবাজনো আৰক্ষী বিষয়ক লৈ কিনে এখন কমিটি গঠন কৰে বুলি আমি ইতিমধ্যে জানিব পাৰিছো কিন্তু কমিটিৰ কি ফলাফল হ'ব বা তেওঁলোকে এই তদন্তৰ অন্তত কি হ'ব বা তেওঁলোকৰ কি ব্যৱস্থা ল'ব এনে প্ৰথম ঘটনা হয় ইয়াৰ পূৰ্বে মই জনাইছো যে ইয়াৰ পূৰ্বেও তেওঁ প্ৰাগজ্যোতিষ আৰক্ষী থানাত থকাৰ অৱস্থাতে এজন ডাম্পাৰ চালক বেয়াকৈ মাৰধৰ কৰিছিল আৰু তাৰ পিছতে তেওঁক ইয়ালৈকে বদলি কৰা হৈছিল গতিকে সেই ঘটনাও পুনৰ তদন্ত হ'ব নেকি
গতিকে সেই সমগ্ৰ ঘটনাৰ ওপৰতে এইমতে তদন্ত কৰি আছে আৰু পৰৱৰ্তী সময়ত আমি জানিব পাৰিম যে ইয়াৰ পৰা বদলি কৰা হ'ব নে তেওঁক নিলম্বন কৰা হ'ব। হয়, ইতিমধ্যে বিতৰ্কিত জয়ন্ত ৰাজখোৱাৰ ওপৰত তদন্তৰ নিৰ্দেশ দিছে শীৰ্ষ আৰক্ষী বিষয়াই। উল্লেখ্য যে প্ৰাগজ্যোতিষপুৰ থানাত থকাৰ সময়তো এজন ডাম্পাৰ চালকক প্ৰহাৰ কৰাৰ অভিযোগত সাতগাঁও থানালৈ বদলি কৰা হৈছিল এজন বিতৰ্কিত আৰক্ষী বিষয়া জয়ন্ত ৰাজখোৱাক, যিজনে এই ঘটনা সংঘটিত কৰিলে। আপোনাক ধন্যবাদ জনাইছোঁ অজয় বৰ্মন। ভুৱনেশ্বৰত ডাম্পাৰ চালকৰ দৌৰাত্মৰ চূড়ান্ত ৰূপ। ৰাজপথত উদন্ত ডাম্পাৰ চালকে প্ৰায় 500 মিটাৰ মহতিয়াই নিলে এখন 4-চকীয়া বাহন। শিহৰণকাৰী দৃশ্য দেখি আতংকিত হৈ পৰে পথচাৰী তথা আন যান বাহন চালকসমূহ। এই ভয়ংকৰ ঘটনাত কথম্পি ৰক্ষা পৰিছে 4-চকীয়া বাহনত থকা খুৰাক আৰু ভতিজাক। ভুৱনেশ্বৰৰ পালাচুনি দলঙত সংঘটিত হৈছে এই শিহৰণকাৰী দুৰ্ঘটনা। ঘটনাস্থলীত আৰক্ষী দল উপস্থিত হৈ 4-চকীয়া বাহনখনত থকা 2 আৰোহীক উদ্ধাৰ কৰাৰ লগতে জব্দ কৰিছে জমদূতৰূপী ডাম্পাৰখনক। ডাম্পাৰ এৰি পলায়ন কৰা চালকজনক পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। ঘটনাৰ সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। ভুৱনেশ্বৰত ডাম্পাৰ চালকৰ দৌৰাত্মৰ চূড়ান্ত ৰূপ। ৰাজপথত উদন্ত ডাম্পাৰ চালকে প্ৰায় 500 মিটাৰ মহতিয়াই নিলে এখন 4-চকীয়া বাহনক। শিহৰণকাৰী দৃশ্য দেখি আতংকিত হৈ পৰে সকলো। এই ভয়ংকৰ দুৰ্ঘটনাত কথম্পি ৰক্ষা পৰিছে 4-চকীয়া বাহনখনত থকা খুৰাক আৰু ভতিজাক। ভুৱনেশ্বৰৰ পালাচুনি দলঙত সংঘটিত হৈছে শিহৰণকাৰী ঘটনা। ঘটনাস্থলীত আৰক্ষী দল উপস্থিত হৈ 4-চকীয়া বাহনখনত থকা 2 আৰোহীক উদ্ধাৰ কৰাৰ লগতে জব্দ কৰিছে এই জমদূতৰূপী ডাম্পাৰখনক। ডাম্পাৰখন এৰি পলায়ন কৰা চালকজনকো পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। ঘটনাৰ সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। দক্ষিণ কামৰূপৰ বদলা পথাৰত ভয়ংকৰ মাৰপিটৰ ঘটনা। ঈদৰ পাছদিনাই কুৰুক্ষেত্ৰত সদৃশ পৰিৱেশৰ এক সৃষ্টি হ'ল বদলা বজাৰত। 2 ফৈদৰ প্ৰচণ্ড মাৰপিটত আহত হৈছে প্ৰায় 15জনকৈ লোক। বদলা টিয়াপাৰাৰ সুমেশ উদ্দিন আৰু বদলা পথাৰ গাঁৱৰ জহৰ আলীৰ পৰিয়ালৰ মাজত এগৰাকী মহিলাক যৌন নিৰ্যাতন চলোৱাক কেন্দ্ৰ কৰি সূত্ৰপাত হ'ল এই বিবাদ মীমাংসাৰ বাবে বদলা ৰঙাপানী বজাৰ কমিটিয়ে লৈছিল দায়িত্ব। শুক্ৰবাৰে বজাৰ প্ৰাংগণত 2 পক্ষক লগত লৈ এখন সভা পাতিছিল বজাৰ কমিটিয়ে আৰু এই সভাৰ মাজতে সৃষ্টি হ'ল এই প্ৰচণ্ড মাৰপিটৰ ঘটনা। 2 ফৈদৰ মাৰপিটত আহত হোৱাসকলক ততাতৈয়াকৈ সোণতলী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় আৰু এজনক অতি সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হৈছে। 2 ফৈদৰ মাৰপিটত আহত হৈছে বজাৰলৈ যোৱা আন কেইবাজনো নিৰীহ লোক। ঘটনাৰ পাছতে বজাৰ কমিটিৰ সভাপতি সম্পাদককে ধৰি 5জনক আটক কৰিছে টোপামাৰী আৰক্ষী। আমাৰ জহৰৰ বোৱাৰীটো লৈ ঘৰুৱা কিবা কাজিয়া হয়। কাজিয়া হোৱাৰ পিছত তাহনৰ পুতৰা বুলি কয়। তাহনে আহিখিনি সুমেশুদ্দিন আৰু তাহনে চাৰিটা তমেশুদ্দিন, সুমেশুদ্দিন আৰু ৰফিকুল ইছলাম। তাহনে ভাই আছিল 4-5টা, লগতে আৰু 70-80জন মানুহ লগত লৈ আহিখিনি যোৱাকালি তাৰমানে সেইটো বহুত উত্তাপ্ত কৰে। উত্তাপ্ত কৰি খিনি আমাৰ মহৰদা ঘৰৰ চাহ ঘৰৰ ভিতৰতে আছিল, তাকে টানি তাৰ পৰা চুচুৰাই লৈ আহে। আনিখিনি তাকে মাৰধৰ কৰে। মাৰধৰ কৰাৰ পিছত বজাৰ কমিটিয়ে বাধা দিয়ে। বাধা দিয়াৰ পিছত তাহনেও মানি লয়, আমিও মানি লৈ এইখিনি তাৰ পৰা গুচি আহোঁ। এইটো কথা লৈ তাহনে লিখিত আকাৰতো বিচাৰি দিছিল কমিটিৰ ওচৰত। আমিও যোৱাকালি লিখিত আকাৰতো কমিটিৰ ওচৰতে বিচাৰিটো দিছিলোঁ বদলা বজাৰতে। এই আজি কিন্তু তাহনে বহাৰ কথাটো আছিল। বহিখিনি আজি বহা হোৱাই নাই। তাৰ আগতে তাহনে সুমেশুদ্দিনৰ যিখিনি মানুহ পাতি আছিল তাহনে উত্তাপ্ত পৰিস্থিতি কৰিখিনি আমাকতো তাৰ পৰা ভাগাই দিলে, আমি গুচি আহিলোঁ। কিন্তু বজাৰ কমিটিৰ লগত তাহনে মাৰপিট কৰিলে। এনে আৰু নিৰীহ মানুহ কমচে কম 10-11জন মানুহ তাহনে মাৰপিট কৰিছে, আহত কৰিছে। ওদালগুৰি গৰৈবাৰীত হিন্দী চিনেমাৰ কায়দাৰে যুৱকক হত্যাৰ অপচেষ্টা।
প্ৰথমে গাড়ীৰে খুন্দিয়াই মোহনলাল চৌহান নামৰ যুৱকজনক হত্যাৰ অপচেষ্টা সেই চেষ্টা ব্যৰ্থ হোৱাৰ পাছত গাড়ীত থকা আন এজন অচিনাক্ত লোকে বাহিৰলৈ ওলাই আহি যুৱকজনক খেদি যায় পাছত স্থানীয় ৰাইজ ৰাজপথলৈ ওলাই অহাত উভতি যায় লোকজন পৰৱৰ্তী সময়ত লোকজনে মুকলিকৈ মোহনলালক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে অচিনাক্ত লোকজনৰ হাতত মাৰণাস্ত্ৰ থকাৰ সন্দেহ মোহনলাল চৌহানৰ নিজৰ খুৰাক বলদেৱ চৌহানৰ বিৰুদ্ধে হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ এই ভুক্তভোগী যুৱকজনৰ ভেৰণীয়া গুণ্ডাৰ সহায়ত হত্যাৰ চেষ্টা পৰিকল্পনা কৰাৰ অভিযোগ মোহনলাল চৌহানৰ বিৰুদ্ধে মাটিবাৰীৰ গোচৰক লৈ সংঘটিত হ'ল এই ভয়ংকৰ ঘটনাৰ পাছতেই জিলা আৰক্ষী অধীক্ষকক লিখিতভাৱে অভিযোগ দাখিল কৰিছে এই ভুক্তভোগী যুৱকজনে ঘটনাৰ পাছৰে পৰা ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ ভয় কৰিছে মোহনলাল ই মারবা আইছে মোক ই মানুলৈ মারবা আইছে মোক ওর খেতি হাল মারছা তো মারি পেলাম মই মারি এইদৰে মোক মাৰিব ই তোক মারি মা দিয়ে মারি মা মারব ই মোক বাবুয়া আতংবাদে উগ্ৰপন্থী মানুহ মাৰে ই আমাক মাৰিব আইছে বাবুয়া এইটো চাক দাদা মোক অস্ত্ৰ ওলাইছিল মাৰবা কাৰণে ই এইটো চাক এটা বাবুয়া এইটো চাক ই মানুহ আইছে মোক মাৰবা কাৰণে এইটো চাক ই মারবা আইছে মোক ই মানুলৈ মারবা আইছে মোক ওর খেতি হাল মারছা তো মারি পেলাম মই মারি এইদৰে মোক মাৰিব ই তোক মারি মা দিয়ে মারি মা মারব ই মোক বাবুয়া আতংবাদে উগ্ৰপন্থী মানুহ মাৰে কোৰ্টলৈকে যাই আছিলোঁ কাৰণ আজি আমাৰ এটা মাটিৰ কেছ চলি আছে সেইটো তাৰিখ আছিলে তো মই যাই থকা অৱস্থাত মোক ফোনে দি এটা মানে ইনফৰ্মেশ্যন পালোঁ আৰু যে মোৰ এগেইনষ্টত যোনে কেছ খেলি আছে মোৰ খুৰা তেখেতে কেইজনমান অজ্ঞাত ব্যক্তিক লৈ ফালে মানে মোৰ পিছা কৰি আছে মোক মানে তেওঁ হত্যা কৰাৰ মানে কিবা এটা প্লানিং লৈছে বুলি তেনেকৈ মই গম পালোঁ গম পোৱাৰ পিছত মই লাহেকৈ মোৰ মিৰৰত চাওঁতে মই পিছফালে তেখেতৰ গাড়ীটো দেখা পালোঁ গাড়ী দেখা পাই পেলাই মই দেখিলোঁ গাড়ীটো মোৰ এংগেলতে আহি আছে যেনিবা মোক গাড়ীৰ লগত খুন্দিয়াই দিব তেতিয়া মই লাহেকৈ এজন মানে চিনাকি ব্যক্তিৰ ঘৰৰ সন্মুখতে গাড়ীটো কিনাৰত লগাই দিলোঁ ৱালৰ কিনাৰত লগাই পেলাই মই নামি গ'লোঁ মই নামাৰ লগে লগে তেওঁলোকে মোৰ গাড়ীৰ আগত গাড়ীটো থিয় কৰি পেলাই তাৰপিছত গাড়ীৰ পৰা নামি আহি পিছত তেওঁলোকে মোক এটা প্ৰশ্ন কৰিলে কেছটো উঠাবিনে নাই মই কৈছোঁ মই কেছটো কেলৈ উঠাম আপুনি 2 নম্বৰী কৰি মোৰ দেউতাৰ যি পৈতৃক সম্পত্তি আছিল তেওঁ আপুনি নিজৰ নামত কৰি লৈছে মই নুঠাওঁ তাৰপিছত তেওঁ লগে লগে কিবা এটা কাপোৰৰ কভাৰত কিবা এটা বস্তু আছিলে মই কিবা এটা বেলেগ ভাবিলোঁ হব পাৰে সেইটোও হ'ব পাৰে মই কিবা এটা মৰণাস্ত্ৰ নিচিনা লাগিল মই লগে লগে তাৰ পৰা দৌৰ মাৰি আটা পাৰিলোঁ মই যে মোক উগ্ৰপন্থী বুলি মই আটা পাৰিলোঁ তাৰপিছত লাহে লাহে ওচৰ চুবুৰীয়া ৰাইজে ওলাই আহিল আৰু সেই ছেইম টাইমত মোৰ দাদাও দোকানত যায় তেখেতেও আহি পোৱাৰ লগে লগে তেওঁলোকে দেখি ফালে আকৌ তেওঁলোকে প্ৰায় মোক 30 মিটাৰমান দৌৰাইছিলে আকৌ ঘূৰি আহি গাড়ীত উঠি পেলাই পলাবলৈ চেষ্টা কৰোঁতে মই নিজৰ মোবাইল যোগেদি ভিডিঅ' বনালোঁ ভিডিঅ' বনোৱাৰ পিছত তেওঁলোকে খৰদৰকৈ পলালাক তাৰপাছত মই বহুত ভয় লগাৰ পিছত মই আজি ওদালগুৰি জিলা আমাৰ মাননীয় অধ্যক্ষ পুলিচ প্ৰশাসনৰ অধ্যক্ষ মহোদয়ক এটা FIR লজ কৰিলোঁ আৰু মই প্ৰশাসনৰ আগত মানে অনুৰোধ জনাইছোঁ যে মোক আৰু মোৰ পৰিয়ালক তেনেকুৱা দুষ্কৃতিকাৰীৰ পৰা মানে প্ৰাণ ৰক্ষাৰ কাৰণে মানে তেওঁলোকে আমাক সংৰক্ষণ দিয়ক অনলাইনত লটাৰী টিকট কিনে নেকি আপুনি যদি কিনে এতিয়াৰ পৰা সাৱধান হওক সামাজিক মাধ্যমত টাটা আল্ট্ৰা বাছ স্কৰপিঅ মহিন্দ্ৰা থাৰ আদিৰে বিলাসী বাহনৰ দৰে আকৰ্ষণীয় উপহাৰ কুপন দেখুৱাই এটা দুষ্ট চক্ৰই মেলিছে প্ৰবঞ্চনাৰ জাল ডিফুৰ কালী মন্দিৰত সামাজিক মাধ্যমত ভুৱা লটাৰী টিকট দি গ্ৰাহকক প্ৰবঞ্চনাৰ অভিযোগ শ্ৰী শ্ৰী কালী মন্দিৰ উন্নয়নৰ নামত অনলাইন মাধ্যমেৰে বিক্ৰী কৰিছিল এই লটাৰী টিকটসমূহ সামাজিক মাধ্যমত আকৰ্ষণীয় উপহাৰ দেখি বহুতে 100 টকা দি কিনিছিল এই টিকটসমূহ তাৰ পাছত নিৰ্ধাৰিত তাৰিখত খেল অনুষ্ঠিত হ'ব বুলি কৈ চক্ৰতে কৌশলেৰে বহুতৰে গাড়ীৰ বাবদ 15,000 পৰা 50,000 টকা পৰ্যন্ত বিচাৰিছিল এই দুষ্ট চক্ৰটোৱে ইমানেই নহয় টিকট ক্ৰয় কৰা গ্ৰাহকৰ পৰা আধাৰ কাৰ্ড পান কাৰ্ড আৰু ভোটাৰ আইডি পৰ্যন্ত বিচাৰিছিল এই প্ৰবঞ্চক চক্ৰটোৱে পৰৱৰ্তী সময়ত নিৰ্দিষ্ট দিনা গ্ৰাহকসকল ডিফুত উপস্থিত হোৱাৰ পাছতেই জানিব পাৰে ডিফুত কোনো ধৰণৰ লটাৰী খেল অনুষ্ঠিত হোৱাই নাছিল এতিয়া ভুক্তভোগী গ্ৰাহকসকলে কাষ চাপিছে ডিফু আৰক্ষী ফেচবুকত হঠাৎ লটাৰী এড এটা পালোঁ পোৱাৰ পিছত মোৰ ভাল মানে গাড়ীৰ পুৰস্কাৰ আছে দেখি মোৰো অকণ লোভ সোমাই গ'ল তাৰপিছত মই কাটিম বুলি এটা মানে হেৰি কৰিলোঁ সিদ্ধান্ত কৰি কৰাৰ পিছত মোৰ স্ক্ৰীণত থকা মোবাইল নম্বৰটোত মই কল কৰিলোঁ মানুহজনক ক'লোঁ যে দাদা মোক এটা লটাৰী টিকেট লাগিছিলে মানুহজনে ক'লে মই আপোনাক ভাল নাম্বাৰ এটা চাই কিনে দিম প্ৰথমে আপুনি মানে মই এটা স্কেনাৰ পঠাইছোঁ তাত 100 টকা এটা পঠাওক টিকেটৰ দামটো তাৰপিছত আপোনাক মই লটাৰীটো পঠাই দিম তাৰপিছত মই টকা পঠোৱাৰ পিছত গুগল পে'ত তাৰপিছত মানুহজনে অলপ সময় পিছত লটাৰী টিকেটটো মোলৈ পঠালে হোৱাটছআপত পিছত মানুহজনক ক'লোঁ খেলটো কেতিয়া হ'ব
কৈছে আজি আবেলিয়ে 6টামানত খেল হ'ব, 6টাৰ পিছত আপুনি ৰিজাল্ট পাই যাব। সেই খেলটো আপোনাৰ ডিফু টাউন কালী মন্দিৰ। তাৰপিছত লটাৰী টিকেটটো পঠালে, ৰিজাল্ট ছিটটো চাই মই থাৰ্ড প্ৰাইজ চালোঁ যে মোৰ নাম্বাৰ লাগিছে। মোৰ নাম্বাৰটো হ'ল 384283 আৰু থাৰ্ড নম্বৰত থাৰ লাগিছে। মোৰ মানে থাৰ লগা হৈ মোৰতো মাথা কাম নকৰা হৈ গ'ল। মই যে পালোঁ 20 লাখ টকাৰ গাড়ী। তাৰপিছত কি হ'ল, মোৰতো থাৰ্ড প্ৰাইজ লাগিছে, মই এইটো প্ৰাইজটো ক'ত ল'বলৈ আহিম? এড্ৰেছটো আপোনালোকে কালী মন্দিৰ দি থৈছে, একজেক্ট লোকেশ্যনটো দিয়ক, মই ৰেডি হৈ আছোঁ। তাৰপিছত মানুহজনে ক'লে যে আপোনাৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ডটো পঠাওক আৰু কমিটিক 15,000 টকা দিব লাগিব। এইটো এইকেইটা আপোনাৰ 15,000টো আপুনি স্কেনাৰ দিয়াটোত পঠাই দিব। তাৰপিছত পান কাৰ্ড আৰু আধাৰ কাৰ্ডটো হোৱাটছআপত পঠাই দিব। মই কিয় পঠাম, মই নিজে ৰেডি হৈ আছোঁ। মই লোকেশ্যনত ল'ব যাম, পইচাও লৈ যাম, আধাৰ কাৰ্ড পান কাৰ্ডো শ্ব' কৰিম। তাৰপিছত সি ক'লে যে মোৰ ৰাতিপুৱাটো মোৰ মাথা চাথা বেয়া নকৰিব, মোৰ বহুত কাম আছে। তাৰপিছত মই কৈছোঁ তই ঠগবাজ, এই ঠগি কৰিছোঁ মানুহক। নাই মই ৰাতি জন্মৰ পৰা ইয়াত মই নিজে হৈ গৈছোঁ। মই তেতিয়া মই চিন্তা কৰা নাছিলোঁ, পিছত চিন্তা কৰিলোঁ যে আমাৰ ডিফু টাউন কালী মন্দিৰটো নাই, আমাৰ এটা আছে শ্মশান কালী মন্দিৰ, এটা ষ্টেচনৰ ওচৰত কালী মন্দিৰ, মানে মিছা আৰু। পুনৰ বহিৰাজ্যত অসমৰ যুৱকক হত্যা। চেন্নাইত দুধনৈ প্ৰসেনজিৎ দাসক হত্যাৰ অভিযোগ। কৰ্মসংস্থাপন বিচাৰি চেন্নাইলৈ গৈছিল প্ৰসেনজিৎ নামৰ যুৱকজন। ভিডিঅ' কলত প্ৰসেনজিতে হত্যাৰ কথা কৈছিল নিজৰ পৰিয়ালক। 25 মে'ত প্ৰসেনজিতে কৃষ্ণ দাস, অজয় দাস আৰু অঞ্জলি দাস নামৰ আন 3গৰাকী লোকৰ সৈতে চেন্নাইলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু 26 মে'ৰ বিয়লি তামিলনাডুৰ তিৰুভল্লুৰ জিলাৰ ভিংগল আৰক্ষী থানাৰ এলেকাৰ পৰা এটা ভিডিঅ' কলেৰে ঘৰলৈ ফোন কৰিছিল প্ৰসেনজিতে। ফোন কৰিয়েই আতংকিত হৈ প্ৰসেনজিতে কৈছিল, মোক বচোৱা, সিহঁতে মোক মাৰি পেলাব। এইদৰে চিঞৰি সহায় বিচৰাৰ পাছতেই হঠাৎ প্ৰসেনজিতৰ ফোনটো কাটি গ'ল আৰু তাৰ কিছু সময়ৰ পাছতেই একেটা ফোন নম্বৰৰ পৰাই তিৰুভল্লুৰ জিলাৰ ভিংগল আৰক্ষীৰ লোকে প্ৰসেনজিতৰ ঘৰলৈ ফোন কৰে আৰু কোন দুষ্কৃতিকাৰীয়ে প্ৰসেনজিতক নৃশংসভাৱে হত্যা কৰা বুলি পৰিয়ালক অৱগত কৰে। এই খবৰ পোৱাৰ পাছতেই প্ৰসেনজিতৰ ঘৰত এক হাহাকাৰ আৰু হোৱা দোৱা পৰিৱেশৰ সৃষ্টি হ'ল। ইফালে ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে তাৎক্ষণিকভাৱে দুধনৈ আৰক্ষী থানাক অৱগত কৰে আৰু দুধনৈ আৰক্ষীয়ে ভিংগল আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে। ইতিমধ্যেই এই নৃশংস হত্যা সন্দৰ্ভত তামিলনাডু আৰক্ষীয়ে 161/2026 নম্বৰৰ এটা গোচৰৰ অধীনত BNS 103(1) ধাৰাত এক গোচৰ ৰুজু কৰি ক্ষীপ্ৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ সূত্ৰে লাভ কৰা তথ্য অনুসৰি এই হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত ইতিমধ্যে 3জন ব্যক্তিক গ্ৰেপ্তাৰো কৰা হৈছে। আমার লড়াটো কাম করবা গেছিল চেন্নাই, পরে লড়াটো আমার এনেকে টাইম কই আছে, ও মা আমাক মারি ফেলাইলো, ও মা আমার আর পাইবি না, ও মা এরকম কান্দি আছে, দৌড়াই আছে। এইটুয়ে বেলেগৰ লগত কাম গেছিল, আমার উপার্জন করা মানুষ নাই, কাই খাওয়াবো, আমার কাই কি করবো, বউ বাচ্চা কাই পালবো। বাবা এটাই নমস্কার, আমার লড়াটাক লাগে, আমি মুখ কান চাম দে, মই মুখ কান চাম দে বাবা, মই মুখ কান চাম দে। মই বাপ মরা চাওয়া কিমান কষ্ট করে পালি আছো আমি। এইটুই কথা বাবা, এই যে 2টা লড়া বউ কাই পালে বাবা। এইটুই কথা, এইটুই কই আছো আমি। আমার ভাইটি চেন্নাই গেছে কামত সোমবার দিন যাওয়ার পিছত বুধবারে রাতে 12টা বাজাত পাইছে। পাওয়ার পাছত অলপ ঘুমাইছে, ভাত বোলে খাইছে, রাতিপুৱা অলপ ঘুরি গেরা করছে। পিছত আরো অলপ বোলে ওলাইছে, ওলার পাছত বোলে মানুহটা তার মানে তাতে হয়ে গেছে, পাওয়া নাই তাহাতে বিচরাই আছে, পাওয়া নাই। পিছত তাহাঁতৰ থানার পৰা পিছত ফোন আইছে, তাতে বোলে কয় লাশ পাইছে আর কি, এনেকা চিল্লাইছে মেলা, বাঁচাও মোক বাঁচাও। তাহাঁতৰ তোরা লৈ আহি আছে, মোক কোবাবা কাৰণ মারবা কাৰণ মা কৰিবা চিল্লাই আছিল। লগত কোনবা আছিল তাতে? লগত তার কিবা কৃষ্ণ দাস, তারপরে যে অঞ্জয়, তাতে বোলে বিচরাই থানার ওচৰত গেছে, যাই কেনা চাই ইমান পুলিশ ইমান আর্মি, পিছত চাই তাই যে তোমার মানুহটা নাই, ডেট আর কি। গুৱাহাটীক পাৰ্পল চিটি ৰূপে গঢ়াৰ পৰিকল্পনা GMCৰ।
স্বচ্ছতাক লৈ গুৱাহাটী পৌৰ নিগমৰ বিশেষ প্ৰতিযোগিতা নিগম এলেকাৰ প্ৰতিখন উন্নয়ন সমিতিৰ মাজত হ'ব স্বচ্ছতাৰ এক প্ৰতিযোগিতা অহা 1 জুনৰ পৰা 15 জুনলৈ আৰম্ভ হ'ব প্ৰতিযোগিতাৰ পঞ্জীয়ন পৰ্ব পঞ্জীয়ন কৰা সমিতিসমূহৰ মাজত 1 জুলাইৰ 31 আগষ্টলৈকে চলিব এই প্ৰতিযোগিতা প্ৰতিযোগীসকলে বিভিন্ন ক্ষেত্ৰত লাভ কৰিব বিশেষ নম্বৰ ভিজা আৰু শুকান জাবৰ পৃথক কৰিবলৈ 10 নম্বৰ ড্ৰেইনত নিষ্কাশন প্লাষ্টিক পেলোৱাত বাধা দিলে 10 নম্বৰ মুকলি স্থানত জাবৰ পেলোৱাত বাধা দিলে পাব 10 নম্বৰ উন্নয়ন সমিতি এলেকাত গছ-গছনি ৰুলে দিব 10 নম্বৰ উন্নয়ন সমিতি এলেকাত সাৱধান বাণী জনসজাগতা সৃষ্টি কৰিব পাৰিলে পাব 10 নম্বৰ প্ৰতিযোগিতাৰ এলেকাত পাতল বেঙুনীয়া ৰং ব্যৱহাৰ কৰিলে লাভ কৰিব প্ৰায় 50 নম্বৰ অৱশ্যে এয়া বাধ্যবাধকতা নহয় পৌৰ নিগমৰ এক আহ্বানহে বুলি সংবাদমেলযোগে জনাইছে মেয়ৰ মৃগেন শৰণীয়াই সৰ্বমুঠ প্ৰতিযোগিতাত থাকিব 150 নম্বৰ মুঠ 6টা সংমণ্ডলত হ'ব এই প্ৰতিযোগিতাখন প্ৰতিটো সংমণ্ডলত থাকিব 3টাকৈ পুৰস্কাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিলে 3 লাখ টকা দ্বিতীয় পুৰস্কাৰ 2 লাখ টকা আৰু তৃতীয় পুৰস্কাৰ 1 লাখ টকা ঘোষণা কৰা হৈছে ইয়াৰ লগতে নিচুকনি বঁটাৰ ব্যৱস্থা কৰিব গুৱাহাটী পৌৰ নিগমে 6 সংমণ্ডলৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগীক দিব 5 লাখ টকা মহানগৰীৰ স্বচ্ছতাক লৈ 1000 স্বচ্ছ সখী হিচাপে নিয়োগ কৰিব গুৱাহাটী পৌৰ নিগম গুৱাহাটী স্বচ্ছ অভিযান 2.0 আমি ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ আমি 6টা ডিভিজনত এই প্ৰতিযোগিতাখন আমি অনুষ্ঠিত কৰিম ডিভিজন ওয়াইজ আমি প্ৰথম দ্বিতীয় তৃতীয় পুৰস্কাৰ আমি দিয়াৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম প্ৰথম পুৰস্কাৰ হিচাপে আমি এই উন্নয়ন সমিতিক বা এই নাগৰিক সমিতিক বা এই সংঘ বা এই মহিলা সমিতিক 3 লাখ টকাৰ লগতে মানপত্ৰ দিয়াৰ ক্ষেত্ৰত আমি ব্যৱস্থা আমি গ্ৰহণ কৰিম ইয়াৰ লগে দ্বিতীয়টো আমি 2 লাখ টকাকে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম আৰু তৃতীয়টো আমি 1 লাখ টকাকে দিয়াৰ ব্যৱস্থা কৰিম আৰু যিসকলে অংশগ্ৰহণ কৰে তেওঁলোক সকলোকে আমি এটা প্ৰমাণপত্ৰ হওক বা চাৰ্টিফিকেশ্যন হওক তেনেধৰণে আমি দিয়াৰ ক্ষেত্ৰত তেওঁলোকক আমি কৰিম ইয়াৰ লগে লগে আমি চতুৰ্থ আমি নিচুকনি বঁটা হিচাপে আমি প্ৰায় 3টা অনুষ্ঠানক তেওঁলোকক 50,000 আমি পুৰস্কৃত কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম আৰু গুৱাহাটীৰ এই 6টাৰ ভিতৰত গুৱাহাটীত আমি সৰ্বশ্ৰেষ্ঠ যি আমাৰ উন্নয়ন সমিতি বা তেনেকৈ হ'ব তেখেতক 5 লাখ টকা আমি দিয়াৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিম আমি গুৱাহাটীখন স্বচ্ছ কৰি ৰখাৰ কাৰণে স্বচ্ছ সখী আমি নিযুক্তি দিয়াৰ কাৰণে আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ প্ৰায় 1000জনী আমাৰ মহিলা যি আত্মসহায়ক গোটৰ আছে এই আত্মসহায়ক গোটত যি আমাৰ মহিলা থাকিব তেওঁলোকৰ পৰা আমি 1000 মহিলা আমি ল'ম 1000 যাৰ লিমিটেড থাকিব যে 300 ঘৰক তেওঁলোকে চোৱা চিতা কৰিব এই 300 ঘৰক চোৱা চিতা কৰাৰ ক্ষেত্ৰত জাবৰ নিলে নে নাই কি ধৰণৰ কি কৰিছে সেইখিনি ব্যৱস্থা আমি গ্ৰহণ কৰিব তো এনে ধৰণৰ ব্যৱস্থাৰে আমি এই স্বচ্ছতা প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰাৰ কাৰণে আমি আগভাগ লৈছোঁ আপোনালোকৰ জৰিয়তে আমি ৰাইজৰ সঁহাৰি পালে তো নিশ্চয়কৈ আমি এইটো কৰিম সেইফালে 1 জুনৰ পৰা 15 জুনলৈকে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব পঞ্জীয়ন কৰিব পাৰিব তাৰপিছত আমি প্ৰতিযোগিতাখন আমি অহা 1 জুলাইৰ পৰা আমি আৰম্ভ কৰিম এতিয়াৰ পৰা গুৱাহাটীবাসীয়ে পুনৰ জাবৰৰ বাবদ ভৰিব লাগিব ধন জাবৰৰ বাবদ প্ৰতিটো পৰিয়ালক দিব লাগিব 30 টকা কিছুদিন পূৰ্বে বিনামূলীয়া কৰা হৈছিল জাবৰ সংগ্ৰহৰ মাচুল পুনৰ জাবৰৰ বাবদ 30 টকাকৈ সংগ্ৰহৰ ঘোষণা মেয়ৰ মৃগেন শৰণীয়া আগতে আমি আজি প্ৰায় 2 বছৰমান 2 বছৰ আমি জাবৰৰ পইচাটো আমি লোৱা নাছিলোঁ তো জাবৰৰ পইচাটো আমি লোৱা নাছিলোঁ তথাপিও আমাৰ বহুখিনি NGO জাবৰৰ পইচাটো লৈ আহে আৰু বহুত আমাৰ সদায় ব্যক্তিও জাবৰ পইচাটো দিয়ে আছিলে কিন্তু আমাৰ কিন্তু তেনেধৰণৰ কোনো ধৰণৰ আমি সঁহাৰি পোৱা নাছিলোঁ সেয়ে আমি এইবাৰৰ পৰা আমি প্ৰতিটো ঘৰত আমি যোৱাবাৰ যি আমি 50 টকা আছিল আমি কমাই পেলাই আমি 30 টকা লোৱাৰ কাৰণে আমি সেইটো আজি জুন মাহৰ পৰা আমি ব্যৱস্থা আমি গ্ৰহণ কৰিম কাৰণ চাফ চিকুণ কৰি থকাৰ ক্ষেত্ৰত সকলোৰে এটা নিজা অনুদান আমি দিয়াৰটো আমি জৰুৰী কৰিছোঁ 30 টকা মানে ডেইলি 1 টকা তো 1 টকাকৈ প্ৰতিদিনে আমি জাবৰ লৈ যোৱাৰ ক্ষেত্ৰত আমি ব্যৱস্থা কৰিম তেতিয়া NGOখিনি সঠিকভাৱে যাব পাৰিব আৰু যি 1000 আমি স্বচ্ছ সখী আমি যিম তেওঁলোকে এইটো চোৱা চিতা কৰিব প্ৰতিটো ঘৰৰ পৰা যেন ডাষ্টবিনৰ পৰা যেন জাবৰ লৈ যায় তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে এই ধৰণৰ আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ কামপুৰত বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত নগাঁৱৰ কচুৱা ৰাঙলী বস্তিত বন্যহাতীৰ আক্ৰমণত মহিলাসহ নিহত 2জন লোক আহত হৈছে 3জনকৈ লোক নিহত সাহাজ উদ্দিন আৰু হনুফা খাতুন গুৰুতৰভাৱে আহত কামাল উদ্দিন আমিৰ হামজা নুৰুল হকক নাম 3জন লোক হাস্পতালত ভৰ্তি কৰা হৈছে খাদ্যৰ সন্ধানত অহা হাতীৰ জাকে পুৱতি নিশা কচুৱা ৰাঙলী বস্তিত সন্ত্ৰাস চলাই কেইবাটাও ঘৰ ভাঙি লণ্ডভণ্ড কৰিলে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে বন বিভাগৰ বিৰুদ্ধে ক্ষোভ স্থানীয় ৰাইজৰ দীৰ্ঘদিন ধৰি অঞ্চলটোত বন্যহাতীৰ সন্ত্ৰাস চলাই অহাৰ অভিযোগ স্থানীয় ৰাইজৰ
বনবিভাগত কি কম, সিহঁতে ইয়াত বহি আছে গোটেই ৰাত দুইখন বহি থাকে। ৰাতি সিহঁতে কিবা মানুহৰ কাৰণে সুৰক্ষা দিব লাগে, ইয়াত এইটো নকৰি পেলাই সিহঁতে শুই পেলাই মদ চদ খাই পেলাই এনেকৈ শুই থাকে। ইমান ইয়াৰ পৰা আৰু 2 কিলোমিটাৰ আগফালে মানুহ এটা মাৰি পেলাই আকৌ ইয়াত আহিছে। অসহায় মানুহটো, এইটো মানুহ কেনেকৈ ইয়াত পেচাব কাৰণে ওলাইছে, তাত এনেকৈ মানে মাৰি দিছে, মানে আৰু মাৰাৰ ৰাস্তা নাই, এনেকৈ হৈ গৈছে। বনবিভাগত কি কম, সিহঁতে ইয়াত বহি আছে গোটেই ৰাত দুইখন বহি থাকে। ৰাতি সিহঁতে কিবা মানুহৰ কাৰণে সুৰক্ষা দিব লাগে, ইয়াত এইটো নকৰি পেলাই সিহঁতে শুই পেলাই মদ চদ খাই পেলাই এনেকৈ শুই থাকে। ইমান ইয়াৰ পৰা আৰু 2 কিলোমিটাৰ আগফালে মানুহ এটা মাৰি পেলাই আকৌ ইয়াত আহিছে। অসহায় মানুহটো, এইটো মানুহ কেনেকৈ ইয়াত পেচাব কাৰণে ওলাইছে, তাত এনেকৈ মানে মাৰি দিছে, মানে আৰু মাৰাৰ ৰাস্তা নাই, এনেকৈ হৈ গৈছে। ফৰেষ্ট ইয়াত থাকি পেলাই পাব্লিকে একো কাম নকৰে। এতিয়া চিগুন গাছ বেচে, ফৰেষ্টই মাটি গোটেই ৰাতি মাটি বেচে, আৰু হাতীবিলাকে এতিয়া পাব্লিকক অত্যাচাৰ কৰি থাকে আৰু গোটেই ৰাতি। 2 দিন আগত আমাৰ গৰু এটা হৰাইছে, ফৰেষ্ট গৈ আছে, খন ফালে যাই আছে। আজি গোটেই ৰাতি মাটি কাটিছে পাহাৰত। ফৰেষ্ট কি কৰে? ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথত জমদূতৰ ৰূপত ৰৈ থাকে বহু ট্ৰাক। চৰকাৰ প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা অমান্য কৰি ঘাইপথত চলিয়াই আছে ট্ৰাকৰ অবৈধ পাৰ্কিং। ৰাজ্যত সংঘটিত ধাৰাবাহিক পথ দুৰ্ঘটনাৰ অন্যতম মূল কাৰণেই হৈছে ঘাইপথৰ অবৈধ পাৰ্কিং। কোনো ধৰণৰ সাংকেতিক চিহ্ন আৰু সতৰ্কতামূলক ব্যৱস্থা নোলোৱাকৈয়ে ঘাইপথত ৰখাই থয় ট্ৰাক। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি ঘাইপথত গধুৰ আৰু বাণিজ্যিক বাহন পাৰ্কিঙৰ ক্ষেত্ৰত জাৰি কৰা হৈছে নিষেধাজ্ঞা। সৰ্বোচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশনা অনুসৰি জিলা প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা, কিন্তু সকলো কঠোৰ নিৰ্দেশনাক অংগুষ্ঠ দেখুৱাই একাংশ ট্ৰাক চালকে নিজৰ মৈমতালি চলাই ঘাইপথৰ দাঁতিত অবৈধভাৱে ৰখাই থয় ট্ৰাক, যাৰ ফলত ৰাজ্যত সংঘটিত কেইবাটাও ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িছে বহুজনৰ। ঘাইপথৰ অবৈধ পাৰ্কিঙৰ কাৰণে কালি ডিমৰীয়াত সংঘটিত হৈছিল এটা ভয়ংকৰ পথ দুৰ্ঘটনা। প্ৰায় 11মান বজাত পুৱাৰ 11মান বজাত সংঘটিত হোৱা সেই দুৰ্ঘটনাত এটা পৰিয়াল নিশেষ হৈছিল। অৰুণাচলৰ এটা পৰিয়াল থিতাতে প্ৰাণ হেৰুৱাইছিল। গুৱাহাটীত অধ্যয়নৰত নিজৰ কন্যাৰ খবৰ লৈ উভতাৰ পথত পিতৃ মাতৃ ভাতৃয়ে প্ৰাণ হেৰুৱাইছিল। তাৰ এদিন পূৰ্বে উত্তৰ গুৱাহাটীত ভুল দিশেৰে আহি থকা এখন ট্ৰাকত খুন্দিয়াই স্কৰপিঅ'ৰ 3 আৰোহী যুৱকে প্ৰাণ হেৰুৱাইছিল। মুঠৰ ওপৰত এটাৰ পিছত আনটো শিহৰণকাৰী পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৰাজপথত ৰখাই থোৱা এই অবৈধ ট্ৰাকৰ পাৰ্কিঙৰ পৰিপ্ৰেক্ষিতত। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা, সেই নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছত জিলা প্ৰশাসনসমূহেও নিৰ্দেশনা জাৰি কৰিছে, কিন্তু সেই নিৰ্দেশনা যে বাস্তৱ ক্ষেত্ৰত কাৰ্যকৰী হোৱা নাই, এই দৃশ্যই তাৰ জ্বলন্ত উদাহৰণ। আমাৰ বিভিন্ন প্ৰান্তৰ সতীৰ্থ সাংবাদিকসকলে প্ৰেৰণ কৰা এই দৃশ্য এই মুহূৰ্তত আমি দেখুৱাই আছোঁ। কি নিশাৰ ভাগৰ দৃশ্য, কি পুৱাৰ ভাগৰ, কি দিনৰ ভাগৰ দৃশ্য। মুঠৰ ওপৰত ৰাজপথত অবৈধভাৱে শাৰী শাৰীকৈ দূৰ দূৰলৈকে এই ট্ৰাকসমূহ অবৈধভাৱে পাৰ্কিং কৰি থোৱা হৈছে, যাৰ ফলশ্ৰুতিত বিভিন্ন সময়ত সংঘটিত হৈছে দুৰ্ঘটনা। বিশেষকৈ যোৰাবাটৰ পাহাৰীয়া একা বেকা সেই পথ, কেইবাটাও কেঁকুৰি থকা যোৰাবাটৰ এই পথতো কিন্তু অতি বিপদজনকভাৱে ৰাজপথৰ কাষতেই ৰখাই থোৱা হয় ট্ৰাক। আৰু এইখিনি মুহূৰ্তত কলিয়াবৰৰ পৰা আমি যোগাযোগ স্থাপন কৰিছোঁ আমাৰ সতীৰ্থ সাংবাদিক দিবাকৰ দাসৰ সৈতে। দিবাকৰ, দুৰ্ঘটনা প্ৰৱণ ৰাষ্ট্ৰীয় ঘাইপথ কলিয়াবৰৰ, আৰু তাতেও কিন্তু অবৈধ পাৰ্কিং বিভিন্ন সময়ত দেখিবলৈ পোৱা যায়। কেইবাটাও শিহৰণকাৰী দুৰ্ঘটনা সংঘটিত হ'ল যোৱা 2-3 দিনত। তাৰ পিছত গাল উৰিছে নে নাই প্ৰশাসনৰ? নিশ্চয় জয়ন্ত, আমি যিহেতু কালি এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ কৰিছোঁ যে কিদৰে কলিয়াবৰ আৰক্ষী থানা আৰু কৰিতল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত 3খনকৈ বাহন তেওঁলোকে ৰাখি থৈছিলে বহুদিন ধৰি। আমাৰ বাতৰি সম্প্ৰচাৰৰ পিছতে কালি দুপৰীয়া ভাগত সেইসমূহ বাহন তাৰ পৰা আঁতৰাই দিয়া হ'ল। কিন্তু তাৰ পিছতো দেখা গৈছে কলিয়াবৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বহু স্থানত নিশাৰ ভাগত ৰাষ্ট্ৰীয় ঘাইপথতে অবৈধভাৱে পাৰ্কিং কৰা হয়। কোনোবা দুৰ্ঘটনাগ্ৰস্ত বাহন বা কোনোবা বিকল হোৱা বাহন ৰখাই থোৱা হয়, কিন্তু তাৰ বিৰুদ্ধে প্ৰশাসনে কোনো ব্যৱস্থা নলয়। আৰু এই মুহূৰ্তত মই যিহেতু
কলিয়াবৰ হাটবৰ ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত আছোঁ। হাটবৰ 715 নং ৰাষ্ট্ৰীয় ঘাইপথত আছোঁ। দেখুৱাইছোঁ এইখন বাহন বিগত 3 দিন ধৰি এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে পৰি আছে। এই বাহনখন হয়তো কিবা যান্ত্ৰিক বিজুতি হৈছে, কিন্তু তাৰ পিছতো তেওঁলোকে ইয়াত পেলাই থৈছে বাহনখন। কিন্তু এয়া আৰক্ষীয়ে দেখিছে, প্ৰশাসনে দেখিছে যে বাহনখন বেয়া হৈছে, ঠিকে আছে, কিন্তু বাহনখন ইয়াত থকাৰ ফলত হয়তো এই ৰাষ্ট্ৰীয় ঘাইপথৰে যাতায়াত কৰোঁতে দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। এটা ব্যস্ত অঞ্চল হাটবৰ চাৰিআলি, ইয়াত ওচৰতে বিদ্যালয় আছে আৰু দেখা গ'লে তাৰ সমান্তৰালকৈ এই যি বাহনখন আছে ট্ৰাকখনৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে অবৈধভাৱে সৰু সৰু টেম্পু ইয়াত ৰখাই থোৱা হয়। এই ৰখাই থোৱাৰ ফলত এই ৰাষ্ট্ৰীয় ঘাইপথলৈ উঠিবলগীয়া যিসমূহ এই ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগ হোৱা উপপথসমূহৰ পৰা যিসমূহ বাহন ওলাই আহে, এই বাহনসমূহ ৰখাই থোৱাৰ কাৰণে সেই বাহনে কিন্তু ৰাস্তাত উঠাৰ ক্ষেত্ৰত ৰাস্তাটোৰে অন্য বাহন আহি থকা দেখা নাপায় আৰু তাৰ ফলত দুৰ্ঘটনা সংঘটিত হয়। আৰু এইখন যিখন বাহন আমি দেখুৱাইছোঁ যে 3 দিন ধৰি ইয়াতে আছে, যিহেতু সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে, তাৰপিছতে নগাঁও জিলা আয়ুক্তই নিৰ্দেশ জাৰি কৰিছে যোৱা 21 মে'ত, কিন্তু তাৰপিছতো যেন কলিয়াবৰ সমজিলা প্ৰশাসন, কলিয়াবৰ আৰক্ষী, জখলাবন্ধা আৰক্ষী, এই যি ৰাষ্ট্ৰীয় ঘাইপথৰ আশে পাশে থকা থানাসমূহে এই বাহনসমূহৰ বিৰুদ্ধে যি ব্যৱস্থা ল'ব লাগে তেনে ব্যৱস্থা লোৱা দেখা নাই। আমি দেখুৱাইছোঁ এই মুহূৰ্তত জখলাবন্ধা সমীপৱৰ্তী হাটবৰৰ এই দৃশ্য, য'ত এনেদৰে 3 দিন ধৰি এইখন বাহন ইয়াত ৰৈ আছে, কিন্তু এই বাহনখন আঁতৰাই নিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই জখলাবন্ধা আৰক্ষীয়ে। জয়ন্ত দিবাকৰ সংযুক্ত হৈ থাকিব। এই বিষয়টোত বিভিন্নজনৰ প্ৰতিক্ৰিয়া আছে। পৰিবহণ মন্ত্ৰীগৰাকীয়েও মন্তব্য দিছে। চৰণ বড়োৱে নিৰ্দেশনা জাৰি কৰিছে পৰিবহণ বিভাগৰ ফালৰ পৰা যাতে এই ব্যৱস্থা কাৰ্যকৰী কৰা হয়, অবৈধ পাৰ্কিংসমূহ উঠাই দিয়া হয়, সেই মন্তব্য আছে। লগতে আৰক্ষীৰ ভাষ্য আছে, আমি আগবঢ়াই লৈছোঁ। আমাৰ সকলো DTOসকলক আমি নিৰ্দেশ দিছোঁ যাতে বিনা অনুমতি পাৰ্কিং প্লেচ নোহোৱাকৈ কোনো গাড়ী যাতে হাইৱেত ৰাখিব নোৱাৰে, ইয়াৰ কাৰণে অভিযান চুৰু কৰিব ইতিমধ্যে অৰ্ডাৰ দিছোঁ। আৰু এইকেইদিন খুব এক্সিডেণ্ট হৈ আছে, আমাৰ মনটো খুব বেয়া লাগিছে, মানে আমি নিজেই বেয়া লাগিছে। যাৰ ঘৰৰ পৰা কোনোবা হেৰাই গৈছে তেওঁলোকৰ কিমান বেয়া লাগিব, যিহেতু সৰু সৰু ভুলৰ কাৰণে এইবিলাক হৈছে। তাৰ কাৰণে কোনো পধ্যে যাতে এইটো আৰু নহয়, তাৰ কাৰণে আমি ষ্টেপ ল'ব বিচাৰিছোঁ, এইটো ৰিডিউচ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু বহুত সময়ত আমি দেখা পাওঁ চেনগ্ৰেভেল লৈ অহা গাড়ীবিলাক অভাৰলোড লৈ আহি পেলাই তাতে কোনো টাৰ্পলিনৰ ব্যৱস্থা নাই, স্পীড ব্ৰেকাৰবিলাকত মানে পৰি যায়। পৰি যোৱাৰ পিছত ৰাস্তাটো এনেকুৱা বেয়া অৱস্থা হয়, কেতিয়াবা ইমাৰ্জেঞ্চি ব্ৰেক ধৰিলেও ব্ৰেকবিলাক নাথাকে। তো এই ক্ষেত্ৰতো ষ্ট্ৰিক্টলি চাবৰ কাৰণে মই ইতিমধ্যে ডাইৰেকশ্যন দিছোঁ যে আমাৰ ড্ৰাইভ চলি আছে, কোনো ৰোড ছাইড যাতে পাৰ্কিং কৰিব নোৱাৰে। গোটেই গুৱাহাটী নহয়, অকল গোটেই অসমতে চলি আছে। কোনো ধৰণৰ ৰোড ছাইড পাৰ্কিংখিনি আমি যিমান পাৰোঁ এভইড কৰিব কৈ আছোঁ। সামটাইমছ ট্ৰাকৰ কিবা প্ৰব্লেম হৈ যায়, ফল্ট হৈ যায়, তেতিয়া এই বস্তু চাবৰ কাৰণে ৰাখিব লাগে। আমি প্ৰত্যেক বস্তু ইলিগেল পাৰ্কিং হিচাপে ক'ব নোৱাৰিম। লগতে কিন্তু ট্ৰাকবিলাকৰ ওপৰত আমাৰ কণ্টিনিউছলি অভিযান চলি থাকে। ইয়াতে যি বস্তু আছে এইটো জাগৰুকতা এটা বস্তু আছে। ছেকেণ্ড কি ৰোড ছাইড ফেচিলিটি আমাৰ লোকেল মানুহবিলাকক বনাব লাগে। নিজৰ এটা ঠাইত আপুনি ট্ৰাক ৰোড ছাইড ফেচিলিটি বনাওঁ, যি জেগাত ট্ৰাক মানুহবিলাকে আगर থাকিব পাৰে তো ইজি হ'ব। দিবাকৰ ইতিমধ্যে আৰক্ষী প্ৰশাসনেও যথেষ্ট গুৰুত্ব দিয়া বুলি কৈছে। লগতে পৰিবহণ মন্ত্ৰীগৰাকীয়েও নিৰ্দেশ দিছে জিলা পৰিবহণ বিষয়াসকলক, কিন্তু বাস্তৱ ক্ষেত্ৰত কিন্তু এই নিৰ্দেশনা কাৰ্যকৰী হোৱা নাই। আমাৰ সতীৰ্থ কেইবাগৰাকীও সাংবাদিকে পুৱাৰ পৰা যিখিনি তথ্য আগবঢ়াইছে, এই মুহূৰ্তত আপুনিও আমাৰ সৈতে সংযুক্ত হৈছে। আপুনি কৈছে ইতিমধ্যে 3 দিন ধৰি ট্ৰাকখন কিন্তু এতিয়াও আঁতৰাবলৈ আহৰি পোৱা নাই আৰক্ষীয়ে। নিশ্চয় জয়ন্ত, আমি যেতিয়া কালি এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ কৰিছোঁ, তেতিয়া কলিয়াবৰ আৰক্ষীয়ে এই বাহন 3খন তাৰ পৰা আঁতৰাই দিলে হয়। কিন্তু আমি নিশাৰ ভাগত ৰাষ্ট্ৰীয় ঘাইপথেৰে যাওঁতে দেখিছোঁ যে কলিয়াবৰৰ যি উলুৱনি ৰাষ্ট্ৰীয় ঘাইপথ, যি কলিয়াবৰ তিনিআলিৰ পৰা তেজপুৰে দিশে যোৱা যি ৰাষ্ট্ৰীয় ঘাইপথ আছে, সেই ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো শাখাই কিন্তু নিশাৰ ভাগত বহুকেইখন ট্ৰাক ৰখাই থোৱা হৈছে। কিন্তু এই ক্ষেত্ৰত যিহেতু বাতৰি সম্প্ৰচাৰ হৈছে, তেওঁলোকৰ তাৰপিছতো কিন্তু গা লৰা নাই। উলুৱনি আৰক্ষীয়ে হওক বা কলিয়াবৰ আৰক্ষীয়ে সেই বাহনসমূহ কিন্তু তাৰপৰা নিশাৰ ভাগত আঁতৰোৱা নাই। আমি নিশা 11 বজাৰ দেখিছোঁ যে 11 বজাতো সেই ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে কিন্তু বহু গধুৰ বাহন ৰখাই থোৱা হৈছে আৰু সেইসমূহ বাহন পুৱাৰ ভাগত হয়তো তাৰ পৰা গুচি গৈছে। কিন্তু তাৰ পিছতো দেখা গৈছে এই মুহূৰ্তত আমি দেখুৱাইছোঁ এইখন বাহন 3 দিন ধৰি ইয়াত আছে, কিন্তু এই বাহনখন
এটা চাৰিআলি আছে য'ত বিভিন্ন এই ৰাষ্ট্ৰীয় ঘাইপথত সংযোগ হোৱা উপপথসমূহৰ পৰা বাহন ওলাই আহে আৰু এই বাহনখন থকাৰ ফলত হয়তো উপপথৰ পৰা ওলাই অহা বাহনখনে সন্মুখৰ পৰা অহা বাহনখন নেদেখিব আৰু যাৰ ফলতে এই স্থানত দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা হৈ পৰিছে কিয়নো ওচৰতে এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ওলাই আহে সেই সময়ছোৱাত অধিক যান জঁটৰ সৃষ্টি হয় আপোনাৰ ঘৰ ইয়াতে নেকি এই গাড়ীখন এপাক কেইদিন হৈছে আজি 4-5 দিন হৈ গ'ল কি হৈছে গাড়ীখন নাজানো কি হৈছে এইটো বেয়া হৈছে এনেকৈ পৰি আছে অঁতৰাই নিয়া নাই নিশ্চয় এনেদৰে স্থানীয় এজন লোকে উল্লেখ কৰিছে যে এই বাহনখন 3-4 দিন ধৰি ইয়াত আছে কিন্তু এই বাহনখন সকলোৱে দেখিছে এই ৰাষ্ট্ৰীয় ঘাইপথৰে 715 নং ৰাষ্ট্ৰীয় ঘাইপথৰে আৰক্ষীয়ে ঘূৰি ফুৰিছে কিন্তু এই বাহনখন যে ইয়াৰ পৰা অঁতৰাই নিব লাগে সেয়া কিন্তু তেওঁলোকে মন দিয়া নাই বা মনোযোগ দিয়া নাই জয়ন্ত ধন্যবাদ জনাইছোঁ দিবাকৰ আপোনাক আৰু সমান্তৰালকৈ আমাৰ কেইবাগৰাকী সতীৰ্থ সাংবাদিকে বিশেষ সম্প্ৰচাৰ যোগে এই সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুত কৰিছে আমি আগবঢ়াম আমাৰ কেইবাগৰাকী সতীৰ্থ সাংবাদিকৰ প্ৰতিবেদন নিৰ্দেশনা আছে যেনে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এনেধৰণে অবৈধভাৱে যান বাহন বিশেষকৈ ট্ৰাক পাৰ্কিং কৰিব নোৱাৰে সেই আমি সম্প্ৰচাৰ কৰি আহিছিলোঁ যাৰ ফলত বিভিন্ন দুৰ্ঘটনা সংঘটিত হৈছিল ইতিমধ্যে তেতেলীয়াত এটা বৰ দুৰ্ঘটনাত 3জনৰ মৃত্যু হৈছিল আৰু এই ধৰণে যোৰাবাট যান বাহন শাখাৰ আৰক্ষী বিষয়া আহি উপস্থিত হৈছে এই এনেধৰণে কেইবাখনো যান বাহন যিহেতু আছে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে মাইক যোগে ঘোষণা কৰিছে যাতে কোনো কাৰণত ইয়াত যান বাহন ৰখাব নোৱাৰে যিহেতু যান বাহন ৰখালে যথেষ্ট অসুবিধা হয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আছে আপোনালোকে যান বাহনসমূহ আঁতৰ কৰিবলৈ দি আছে আঁতৰ কৰি আছো ৰাস্তাত গাড়ীবিলাক ৰাখিলে আপোনালোকে ঘোষণা কৰি থকা দেখিছোঁ আমি ৰাস্তাত গাড়ীবিলাক মানে বাহিৰৰ ড্ৰাইভাৰবিলাকে নাজানেতো সেইকাৰণে আমি গাড়ীবিলাক মাইকেদি কৈ দিওঁ আৰু খেদি আছো এতিয়া যিমান আছে যোৰাবাটত সকলো ঘোষণা আপোনালোকে কৰি আছে চেষ্টা কৰি আছো গাড়ীবিলাক খেদাৰ যিসমূহ গাড়ী ৰাখিছে তেওঁলোকৰ ফাইন চাইন কাটিছে নেকি ফাইন কাটিছো এয়া আছিলে যোৰাবাট যান বাহন শাখাৰ আৰক্ষী বিষয়া তেওঁলোক ইতিমধ্যেই যোৰাবাটৰ এই সমগ্ৰ অঞ্চলটো বিশেষকৈ ইয়াত কিছু সময়ৰ পূৰ্বে আমি পোনপটীয়া সম্প্ৰচাৰত দেখুৱাইছিলোঁ যে এখন ট্ৰাক ইয়াত অবৈধভাৱে পাৰ্কিং কৰি ৰাখিছিলে আৰু এনেধৰণে এইটো ইফালৰ যিহেতু এটা কেঁকুৰা এটা পথ থাকে গতিকে ইয়াত বিশেষকৈ নিৰ্দেশনা অনুসৰি কোনো ধৰণৰ যান বাহন এনেধৰণে গধুৰ যান বাহন ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰাখিব নোৱাৰে তৎসত্ত্বেও কিন্তু একাংশ ড্ৰাইভাৰে একাংশ ট্ৰাক চালকে এনেকে যোৰাবাটৰ বিভিন্ন স্থানত যান বাহন ৰাখে পাৰ্কিং কৰে অবৈধভাৱে গতিকে আমাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে নিউজ 18ৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে তৎপৰ হৈ উঠিছে যোৰাবাট যান বাহন শাখাৰ আৰক্ষী বিষয়াসকল তেওঁলোকে ইতিমধ্যে এখন বাহন লৈ সমগ্ৰ যোৰাবাটৰ যিসমূহ পথ আছে পথত তেওঁলোকে ঘোষণা কৰিছে আৰু যিসমূহ ট্ৰাক ৰখাই থোৱা হৈছে অবৈধভাৱে পাৰ্কিং কৰা হৈছে সেই ট্ৰাকসমূহ আঁতৰাই নিবৰ বাবে ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে কিন্তু এই প্ৰক্ৰিয়া আচলতে কিমান দিনলৈ থাকিব এই প্ৰক্ৰিয়া সদায় অব্যাহত থাকিব নে বাতৰি সম্প্ৰচাৰ হোৱাৰ কাৰণে তেওঁলোকে এনেধৰণে তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবৰ কাৰণে ইয়ালৈ আহিছে সেয়া সময়ত গম পোৱা যাব ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত ইটোৰ পাছত সিটো দুৰ্ঘটনা সংঘটিত হৈছে আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ মূল কাৰণবোৰ হৈছে ৰাস্তাৰ কাষত অবাধে ৰাখি থোৱা ট্ৰাক আৰু বাছসমূহ কিন্তু কিমান সুৰক্ষিত বৰ্তমান সময়তো ৰাষ্ট্ৰীয় ঘাইপথসমূহ কিমান হস্তম হৈছে আৰক্ষী তথা প্ৰশাসন বৰ্তমান সময়ত আমি 27 নং ৰাষ্ট্ৰীয় ঘাইপথত আছোঁ আৰু 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এখন বাহন দেখুৱাইছোঁ যিখন বাছ বৰ্তমান সময়ত ৰখাই থোৱা হৈছে মানুহ উঠাই আছে ৰঙিয়া তামোলপুৰ ভূটানলৈকে যাব এইখন বাছ আৰু AS25F C3417 নম্বৰৰ এই বাছখন বৰ্তমান সময়তো এনেধৰণে ৰাখি থৈছে পুৱাৰ ভাগত ৰাস্তাৰ যিমান আচলতে ৰাখিব লাগে তাতকৈ বাহিৰত বৰ্তমান সময়ত ৰাখি থোৱা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ যিডাল আমি বগা আঁচ দেখিছোঁ বগা আঁচডালৰ সমানে আধা বাহিৰত বৰ্তমান সময়ত ৰাখি এনেধৰণে বিপদসংকুলভাৱে ৰাস্তাৰ মাজত ৰাখি থোৱা দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ত কোনো আৰক্ষী নাই কোনো যান বাহন আৰক্ষী নাই কোনো বিভাগ নাই কোনো প্ৰশাসন নাই এনেধৰণে অবাধে ৰাষ্ট্ৰীয় ঘাইপথসমূহত বাছসমূহ ৰাখি বা ট্ৰাকসমূহ ৰাখি এনেধৰণে বৰ্তমান সময়ত নিজৰ মতালিৰে বাছ ট্ৰাকৰ চালকসমূহে বাছ ট্ৰাকৰ আচলতে যিসমূহ বিষয়া আছে বা বাছ ট্ৰাকৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে মতালি চলোৱা দেখিবলৈ পোৱা গৈছে আমি বাছখনৰ ওচৰলৈ আহিছোঁ তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম দাদা ক'ত যাব আপোনালোক ৰঙিয়া যাব ৰঙিয়া হৈ ক'লৈকে যায় ভূটানলৈকে যায় কেইটা বজাত যায় ৰাতিপুৱা 7:45-50 বাছখন ৰাখিছে হাইৱেত কিন্তু দেখিছোঁ যে ৰাস্তা প্ৰায় আধালৈকে আছে আপোনাৰ বাছখন অকণমান ভুল হৈছে নেকি তাত খেলি মেলি হৈছে নেকি অলপমান ৰাখাত ভুল হৈছিল চাইড কৰি ৰাখিলোঁ সদায় এনেকৈ ৰাখেনে নাৰাখোঁ সদায় গাড়ী আছিল আগত সেইকাৰণে
এইকেইদিনা খুব এক্সিডেণ্ট হৈছে দেখিছে চাগে ৰাস্তা কাষত এনেকৈ ৰাখি থোৱাৰ কাৰণে পাছফালৰ পৰা কোনোবাই খুন্দিয়াই দুৰ্ঘটনা হয় খুব ঢুকাইছেও মানুহ অকণমান বিপদসংকুল নহয় জানো কথাবিলাক চাইড কৰি ৰাখিছিলোঁ কিন্তু অলপমান বাহিৰলৈ আছে না আৰু পাৰ্কিং আছে আগত চাবৱেটো আছে এইবিলাকত ৰাখিলে অকণ ভাল হৈ চাগে নে কি কয় আপোনালোকে এনেকৈ ৰাখেনে এনেকৈ নাৰাখোঁ আমি চাইড কৰি ৰাখোঁ পুলিচ আহে নে কেতিয়াবা ট্ৰেফিক আহে নে কেতিয়াবা আহিলে কি কৰে চাইড কৰি ৰাখে দে ফাইন কাটে ফাইন কাটে তথাপি আপোনালোকে এনেকৈ ৰাখি দিয়ে আৰু না মই গাড়ী আগত ৰখা নাছিল সেইকাৰণে আগত এই দেখিছোঁ পাছফালে এটা টাৰ্ণিং আছে আগফালেও প্ৰায় যামেই অসুবিধা হৈ চাগে মানুহবিলাকৰ নাই থাক অলপমান চাইড কৰি ৰাখি যাবাৰে হ'ল যাব হৈ গ'ল আৰু এনেধৰণে দেখিছোঁ যেতিয়া আমি প্ৰশ্ন সোধোঁ যেতিয়া আমি কথা পাতিলোঁ তেতিয়াই তেওঁ যাব ওলাইছে পাছত আৰু এখন বাছ ৰাখিছে সেইখনো একেই যিখন বাছ ৰাখিছে সেইখনো প্ৰায় একেই গোটেই একেটা অৱস্থা একেধৰণেই ৰাখিছে তেওঁলোকে এইখন যাব পাঠশালা হাউলি বৰপেটা ৰোড বঙাইগাঁও AS01 TC 4481 নম্বৰ দাদাজনৰ সৈতে কথা পাতিম দাদা ক'ত যাব হাউলি বৰপেটা ৰোড যাব কেইটা বজাত যায় ৰাতিপুৱা ইয়াৰ পৰা মই যাওঁ 8টাত যাম ৰাতিপুৱা লাইনত আহিছে মানুহো আছে যথেষ্ট দেখিছোঁ কিন্তু কথাটো হ'ল যে ৰাস্তাটো পাৰ্কিঙত ৰাখিব লাগে মানুহ উঠাবই লাগিব আপোনালোকে কিন্তু অকণমান ভুল হৈছে নি বাৰু ৰাস্তাৰ ৰাজডালৰ প্ৰায় বাহিৰতে আছে গাড়ীখন এখন আছে কাৰণে হেৰি কাৰণে চাইড কৰি দিম এতিয়া পাৰ্কিং আছে নে মানুহ উঠোৱা জেগা ক'ৰবাত আছে ইয়াতে বোটখন মাৰি দিছে ইয়াতে ৰাখাব দিছে পুলিচ আহে নে কেতিয়াবা ইয়াত পুলিচ নাই যদি এই বৰ্ডুৰ এফালে ৰাখে তেতিয়া আহে পুলিচ তেতিয়া কি কৰে তেতিয়া সেনেকৈ নৰাখাও গুচি যাওঁ আমি তেতিয়া ফাইন কাটে নেকি পুলিচ ফাইন কাটে কেতিয়াবা ফাইন কাটে কিন্তু ৰাখিবলৈ ইয়াতে চিগনেল দিছে ইয়াতে ৰখাবলৈ দিছে এই বোটখন মাৰি দিয়াৰ কাৰণে ইয়াতে ৰখাব দিছে আৰু নহ'লে এই দলঙৰ কাষত ৰাখিলে এক্সিডেণ্টটো বেছি হয় সেইটো কাৰণে এটা বোটখন এটা দি দিছে ইয়াত পেচেঞ্জাৰ উঠাবলৈ চাবৱেত যাব লাগে নে ৰাস্তাতে উঠাব পাৰে পেচেঞ্জাৰ থাকিলে উঠে লৈ যাওঁ আৰু উঠাই লৈ যায় কিমান সময় ৰখে ইয়াতে 5 মিনিট ৰখে তথাপি অকণমান বিপদ নিচিনা কথাটো নহয়নে পাছফালে টাৰ্ণিং এটা আছে গাড়ীবোৰ স্পীডত আহিব অকণমান বিপদ নহয়নে কথাটো বিপদ হয় এতিয়া আৰু সেনেকুৱা পাৰ্কিঙো দিয়া নাই নহয় গাড়ী ৰাখা এতিয়া এইটো পাৰ্কিং দিছে ইয়াতে ৰখা গৈছে আৰু বিপদটো হ'ব পাৰে তথাপি এইকেইদিনা যিহেতু এক্সিডেণ্ট হৈ আছে এইখন ইটোৰ পিছত ইটো ধেৰ মানুহ ঢুকাইছে নহয়নে কথাবিলাক অকণমান বেয়া ধৰণৰ নহয়নে বাৰু পাৰ্কিং এতিয়া যদি সেনেকুৱা ডাঙৰ পাৰ্কিং থাকিলে পাৰ্কিং যদি দিব বোলে পাৰ্কিং ৰখাবগৈ লৈ পাৰ্কিং কিন্তু নাই পাৰ্কিং নাই চাবৱেত ব্যৱহাৰ কৰিব পাৰিছে আমি দেখুৱাইছোঁ এখন বৰ্ডো বৰ্তমান সময় লাগি আছে বশিষ্ঠ পেচেঞ্জাৰ পিক আপ এণ্ড ড্ৰপিং পইণ্ট যাত্ৰী উঠা আৰু নমা ঠাই এইখিনিতে যিখন আচলতে বেনাৰ আছে বা যিখন হোৰ্ডিং আছে সেইখন আছে কিন্তু কথাটো হ'ল ইয়াতে এইখন থকাটো বা ইয়াত আচলতে উঠা নমা কৰাটো যাত্ৰীসকল উঠা নমা কৰাটো কিমান শতাংশ কিমান পৰিমাণে আচলতে সুৰক্ষিত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে যোৱাকালি দিনটোতো দুৰ্ঘটনা সংঘটিত হৈছে জাগিৰ ৰোডত আৰু সমান্তৰালভাৱে 3গৰাকীকৈ ব্যক্তি একেলগতে নিহত হৈছে একেলগতে মৃত্যু হোৱা দেখিবলৈ পোৱা গৈছে তাৰ পাছতো যেন বৰ্তমান সময়ত প্ৰশাসনে এখন SOP জাৰি কৰি এটা নিৰ্দেশনা জাৰি কৰি তেওঁলোকৰ দায়িত্ব সামৰিছে পুৱাৰ ভাগত আমি 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এই দৃশ্যাংশ দেখুৱাইছোঁ কোনো ধৰণৰ নীতি নিয়ম নামানাকৈ এই বাছসমূহে এই ট্ৰাকসমূহে নিজৰ মতালি মৰ্মে আচলতে অবাধে নিজৰ স্থানত ৰাখিছে বাছসমূহ কিন্তু তাৰ পাছতো প্ৰশাসনৰ কোনো গুৰুত্ব নাই আৰক্ষীৰ কোনো গুৰুত্ব নাই এনেধৰণে যদি থাকে আচলতে গুৰুত্ব কোনে ল'ব প্ৰশাসন কেতিয়া হস্ত হ'ব সেইটো বৰ্তমান সময়ত ডাঙৰ প্ৰশ্ন পিছফালে মই দেখুৱাইছোঁ যে বৰ্তমান সময়ত ৰাষ্ট্ৰীয় ঘাইপথসমূহত যিটো এটা পথ দুৰ্ঘটনাৰ অন্যতম কাৰণ এনেধৰণে পথৰ কাষত ৰখাই থোৱা ট্ৰাক আমি দেখুৱাইছোঁ যে ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিয়ে প্ৰতি মাহে সভা অনুষ্ঠিত কৰি আহিছে বিভিন্ন লাইন ডিপাৰ্টমেণ্টে তাত জড়িত হৈ আহিছে যে পথ দুৰ্ঘটনা কেনেধৰণে কমাব পৰা যায় কিন্তু তেওঁলোকে কেৱল বাতানুকূলিত কোঠাত বহি কেৱল সভা অনুষ্ঠিত কৰে কিন্তু প্ৰকৃত অৰ্থত কেনেধৰণে পথ দুৰ্ঘটনা ৰোধ কৰিব পৰা যায় তাই সেই ক্ষেত্ৰত কিন্তু ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা সম্পূৰ্ণৰূপে তেখেতসকল ব্যৱহাৰিক দিশত বিৰত থাকে কেৱল মাত্ৰ আক্ষৰিক দিশত তেওঁলোকে তেওঁলোকৰ কাম কাজসমূহ কৰি অহা আমি দেখিবলৈ পাইছোঁ আমি দেখুৱাইছোঁ বৰ্তমান মই আছোঁ যোৰহাট নগৰৰ মাজেৰে যোৱা যি এটি ৰোডত আপোনালোকে লক্ষ্য কৰক যে এনেধৰণে যে পথৰ কাষত এনেধৰণে ট্ৰাক ৰখাই থোৱা হৈছে আৰু এনেধৰণৰ পথৰ কাষত ৰখাই থোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰিয়ে ইজনৰ পিছত
সিজন লোকে প্ৰাণ হেৰুৱাইছে ইটোৰ পাছত সিটো পথ দুৰ্ঘটনা অনুষ্ঠিত হৈছে আমি দেখুৱাই গৈছোঁ আপোনালোকে মন কৰক এইখন এখন ট্ৰাক নাম্বাৰ হৈছে A01 BG5055 এইখন ট্ৰাক ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এটিউডৰ কাষত ৰখাই থোৱা হৈছে ঠিক সেইদৰে আমি দেখুৱাইছোঁ যে যোৰহাটৰ আন আমি দেখুৱাবলৈ আহিছোঁ যে এনেধৰণে লক্ষ্য কৰক এই স্থানত এনেধৰণে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এটিউডৰ কাষত এনেধৰণে ট্ৰাক ৰখাই থোৱা হৈছে এইখন এখন ট্ৰাক যোৰহাট জিলা প্ৰশাসন ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিয়ে এইবিলাকৰ ওপৰত তেওঁলোকে চকু নাৰাখে দৃষ্টি নিক্ষেপ নকৰে বা ব্যৱস্থা গ্ৰহণ নকৰে তেওঁলোকে কেৱল মাত্ৰ বাতানুকূলিত কোঠাত বহি তেওঁলোকে কেৱল বৈঠক অনুষ্ঠিত কৰে আমি পুনৰ দেখুৱাইছোঁ এইখন এখন ট্ৰাক আমি দেখুৱাইছোঁ তাৰ পিছত আন এখন ট্ৰাক আমি দেখুৱাইছোঁ পথৰ কাষত ৰখাই থোৱা হৈছে যিটো দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি সম্পূৰ্ণৰূপে অবৈধ আৰু পথ দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত জিলা প্ৰশাসনে হওক ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিন্তু তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আমি দেখুৱাইছোঁ পুনৰবাৰ যে এনেধৰণে পথৰ কাষত এনেধৰণে যিসমূহ ৰাষ্ট্ৰীয় ঘাইপথেৰে যান বাহনৰ যাতায়াত চলি আছে আৰু এনেধৰণৰ ট্ৰাকত তেওঁলোকে খুন্দা মাৰিয়ে পথ দুৰ্ঘটনা সংঘটিত হয় কিন্তু এই ক্ষেত্ৰত নিষ্পৃহ যোৰহাট জিলা প্ৰশাসন আৰু সংশ্লিষ্ট সকলো কৰ্তৃপক্ষ যোৰহাট আৰক্ষীকে ধৰি যিসকল ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিৰ সৈতে জড়িত আছে সকলোখিনি এই ক্ষেত্ৰত নিষ্পৃহ কোনো ব্যৱস্থা গ্ৰহণ নকৰে কেৱল তেওঁলোকে বৈঠক অনুষ্ঠিত কৰে আৰু অসম চৰকাৰক দেখুৱাই যে তেওঁলোকে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি আহিছে কিন্তু প্ৰকৃত ছবিখন কি আজি আমি দেখুৱাইছোঁ যে ইটোৰ পাছত সিটো সমগ্ৰ ৰাজ্যখনতে পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে আৰু তাৰ এটা অন্যতম কাৰণ হৈছে এনেধৰণে পথৰ কাষত ৰখাই থোৱা গধুৰ যান বাহন কেৱল এয়াই নহয় ইয়াৰ পৰৱৰ্তী সময়ত আমি আৰু দেখুৱাম যে যোৰহাটৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এনেধৰণে গধুৰ যান বাহনসমূহ ৰখাই থোৱাৰ ফলত কেনেধৰণে এই সম্পূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথটো এক দুৰ্ঘটনা প্ৰবণ এলেকালৈ পৰিণত হৈছে ইফালে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত জমদূত ট্ৰুপি ট্ৰাকৰ সন্ত্ৰাস উত্তৰ গুৱাহাটীৰ জয়গুৰু ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকে নীতি নিৰ্দেশনা অমান্য কৰাৰ বাবেই বৃহস্পতিবাৰে সংঘটিত হৈছিল দুৰ্ঘটনা ভুল পথে সোমোৱা তীব্ৰবেগী ট্ৰাকৰ বাবেই বৃহস্পতিবাৰে জয়গুৰু বুদ্ধ মন্দিৰৰ সন্মুখত সংঘটিত হৈছিল শোকাবহ দুৰ্ঘটনাটো য'ত স্কৰ্পিঅ' বাহনত থকা ৩গৰাকী আৰোহীয়ে প্ৰাণ হেৰুৱাইছিল শুকুৰবাৰেও একেটা স্থানতে এজন স্কুটি আৰোহীক মহতিয়াই নিছিল ট্ৰাকে অঞ্চলটি দুৰ্ঘটনা প্ৰবণ এলেকা হিচাপে চিহ্নিত হোৱাৰ পিছতো সতৰ্কতা নাই সংশ্লিষ্ট বিভাগৰ আমিনগাঁৱৰ পৰা গৌৰীপুৰলৈ সামৰি থকা ডিভাইডাৰৰ মাজত আছে মাথো দুটা ৰোড ক্ৰছিং IIT গেট আৰু তুলাৰাম বাফনা চিকিৎসালয়ৰ সন্মুখৰ দুই ক্ৰছিঙত বিপদজনকভাৱে পাৰ কৰে বাহন চালকে ক্ৰছিঙৰ অভাৱত কামৰূপ আয়ুক্তৰ কাৰ্যালয়লৈ ভুল পথেৰে যাতায়াত কৰে প্ৰশাসনিক বিষয়া কিংবা সৰ্বসাধাৰণে ক্ৰছিঙৰ বিজ্ঞানসন্মত ব্যৱস্থাৰ অভাৱ আৰু যান বাহনৰ আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ বাবেই ভুল পথেৰে সোমাই ট্ৰাক ডাম্পাৰ যাৰ পৰিণতিত প্ৰায় দৈনিক সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা হয় মই আছোঁ উত্তৰ গুৱাহাটীৰ জয়গুৰুত আৰু এই স্থানত বিশেষভাৱে এটা শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছিল দুদিন পূৰ্বে বৃহস্পতিবাৰে আৰু বৃহস্পতিবাৰে সংঘটিত এই দুৰ্ঘটনাত এখন ট্ৰাকে ভুল পথেৰে অহা ট্ৰাক এখনে স্কৰ্পিঅ' বাহনৰ ৩ আৰোহীক খুন্দিয়াই নিহত কৰিছিল যুৱ ব্যৱসায়ী গুৱাহাটীৰ ৩জন যুৱ ব্যৱসায়ী নিহত হৈছিল আৰু এয়া আছোঁ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু গুৱাহাটী IIT সংযোগী এই পথৰ মাজতে এখন বাহন দুদিন ধৰি এনেদৰে ট্ৰাক এখন ইঞ্জিন বিকল হৈ আছে আৰু এই বাহনখন আঁতৰাৰ কাৰণে আৰক্ষীৰ কোনো ব্যৱস্থা লোৱা নাই আৰু এনেধৰণৰ ভুলৰ বাবে বাতৰিত এতিয়ালৈ ইমানেই ধন্যবাদ